মাশাআল্লাহ, শুকরিয়া, আলহামদুলিল্লাহ। লন্ডনে মুসলিম উম্মাকে একত্রিত করার জন্য কি চমৎকার ইভেন্ট! নিজামুদ্দিনের মুরব্বীদের সুশৃঙ্খল তত্ত্বাবধান এবং হজরত জি মাওলানা সাদ কান্দলভি দামাত বারাকাতুহুমের দোয়ার মধ্য দিয়ে শেষ হলো লন্ডন বিশ্ব ইজতেমা 2026। 193টি দেশের মেহমানদের উপস্থিতিতে কেমন হলো এবার লন্ডন ইজতেমা 2026? চলুন শুনি। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আজিৰ পৰা লণ্ডন ইপছুইছত তিনিদিনীয়া বিশ্ব ইজতেমা ষ্টাৰ্ট হৈছে, অৰ্থাৎ 10 জুলাই, 11 জুলাই আৰু 12 জুলাই বিশ্ব ইজতেমা। এই ইজতেমাত আপোনাৰ এই ইপছুইচ লণ্ডন, যাত নৰ্থ চিৰ ওচৰতে, ইয়াত বিশ্বৰ কৰ মানুহ আপুনি নাপাব। বিশ্বৰ প্ৰতিটো দেশৰ পৰা 193 কাউন্ট্ৰিজৰ পৰা আপুনি ইয়াত মানুহ পাব। আপোনাৰ আফ্ৰিকা, এছিয়া, নৰ্থ আমেৰিকা, সাউথ আমেৰিকা, অষ্ট্ৰেলিয়াৰ পৰা ইয়াত মানুহ পাব। বিশ্বৰ প্ৰতিটো কাউন্ট্রিৰ পৰা 193 কাউন্ট্রিজৰ পৰা মানুহ ইয়াত পাব। আপুনি ইউৰোপ আছে, এছিয়া আছে, বাংলাদেশ, ইন্ডিয়া, পাকিস্তান, উজবেকিস্তান, তাজবেকিস্তান, ইউৰোপ, আপোনাৰ ইংলেণ্ড, স্পেন, পৰ্তুগাল, কানাডা, ব্ৰাজিল, আৰ্জেণ্টিনা, আমেৰিকা, সাউথ আফ্ৰিকা, গানা, সোমালিয়া, পৃথিৱীৰ প্ৰতিটো কাউন্ট্রি আপোনাৰ কোণাৰ পৰা ইয়াত মানুহ আহিছে। চ' ইয়াতে ৰিয়েলি বহুত ভাল লাগিছে, বহুত ভাল লাগিছে আপোনাৰ এই লণ্ডন ইপছুইচ নৰ্থ চিৰ সাগৰৰ ওচৰত একেবাৰে। আপোনাৰ এই ইজতেমাৰ পৰা আমি এটা বস্তু ইয়াত কৰিব পাৰি, ইয়াত মানুহে প্ৰতিজন ব্যক্তিয়ে এজন আনজনক সহায় কৰাৰ কাৰণে সদায় চেষ্টা কৰি আছে। ইয়াত সকলো ফেচিলিটিজ আছে, আপোনাৰ অডু ফেচিলিটি, শাৱাৰ ফেচিলিটিজ, ফায়াৰ, আপোনাৰ মেডিকেল কেম্প, আপোনাৰ খোৱা লোৱা, ড্ৰিংকিং ৱাটাৰ, সকলো ফেচিলিটিজ ইয়াত আছে। চ' মোৰ ভাল লাগিছে বিশ্ব ইজতেমা এনেকুৱা এটা লণ্ডনৰ নিচিনা ঠাই। তেনেকুৱা মই ভাৰতবৰ্ষ বা অসমৰ বিভিন্ন ঠাইত গৈছো, কিন্তু তাতেতো আপোনাৰ নদী আছে বা পুখুৰী আছে মানুহ উজু কৰিবলৈ বা বিভিন্ন ক্লাইমেটৰি থাকে, কিন্তু লণ্ডন যিহেতু ঠাণ্ডা এৰিয়া, ইয়াত বহুত ঠাণ্ডা থাকে। আৰু জুন জুলাইৰ মাজত ইয়াতে আপোনাৰ অলপ আপোনাৰ ঠাণ্ডাটো কম থাকে, যাৰ কাৰণে এই সময়ত ইয়াত আজি প্ৰায় 40 ইয়াৰ্ছৰ পিছত এই বিশ্ব ইজতেমা হৈ আছে। চ' ৰিয়েলি বহুত হেপী লাগিছে, ভাল লাগিছে। আপোনালোকে দেখিব পাৰিছে, মই জাষ্ট ইয়াত থিয় হৈ আছো আপোনাৰ মেনচেষ্টাৰ আৰু লেংকেশ্বায়াৰ হালকাৰ ওচৰত। আৰু ইয়াৰ বিশ্বৰ প্ৰতিটো কোণৰ পৰা আপোনাৰ কানাডা, আমেৰিকা, ব্ৰাজিল, আৰ্জেণ্টিনা, মেক্সিকো, ইন্ডিয়া, পাকিস্তান, বাংলাদেশ, উজবেকিস্তান, সৌদি, কাটাৰ, কুৱেইট, ডুবাই, সাউথ আফ্ৰিকা, গানা, আপোনাৰ ওমান, ইয়েমেন, বাহৰাইন বা পৃথিৱীৰ বিভিন্ন ঠাইৰ, আপোনাৰ অষ্ট্ৰেলিয়াৰ পৰা, নিউজিলেণ্ডৰ পৰা মানুহ ইয়াত আহিছে। বৰ ভাল লাগিছে ইয়াত। আৰু যিহেতু ইংলেণ্ডত, ইউৰোপৰ মানুহতো আছে, স্পেইন, পৰ্তুগাল, জাৰ্মানী, ফ্ৰান্সৰ, ডেনমাৰ্ক, ছুইডেনৰ। চ' ৰিয়েলি বহুত হেপী। আৰু আপোনাৰ এই ইজতেমাৰ পৰা আপোনালোকক বহুত বেষ্ট উইচেছ জনাইছো। আৰু এটা কথা, এই ইজতেমাৰ পৰা এটা বস্তু আমি শিকিব পাৰি যে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, ইউনিটি কাক কোৱা হয়, যে ওয়ালা তানাজাউ ফাতাফশালু ওয়া তাযহাবা রিহুকুম, তোমালোকে একতা কৰা, তোমালোকৰ মাজত ভাগ বতৰা অৰ্থাৎ কাজিয়া ঝগড়া নকৰিবা। যদি কাজিয়া ঝগড়া কৰা তেনেহলে তোমালোকৰ শক্তি কমি যাব। সেয়েহে ইয়াৰ পৰা এটা বুজিব পাৰি কোৰাণৰ লেচন, যে ইউনিটি কাক কোৱা হয়। চ' সেয়েহে আমাৰ মাজত সদায় একতা থাকিব লাগে। আৰু ইয়াত যিটো দেখিছো, এজন আনজনক কোনেও চিনি নাপায়, কোনোবাই হোৱাইট, কোনোবাই ব্লাক, অৰ্থাৎ বিভিন্ন কাউন্ট্রিৰ পৰা, কোনোবাই ৰেড ইণ্ডিয়ান। তো কিন্তু এজন আনজনক কোনোবাই মোবাইলের চার্জের দি বা কোনোবাই ড্রিঙ্কিং ওয়াটার দিবে, খোৱাৰ ফেচিলিটি দি বা বিভিন্ন টুথপেষ্ট দি সহায় কৰি আছে, বিস্কুট দি। চ' সদায় এজন আনজনক সহায় সহযোগিতা কৰিব লাগে। সদায় ভাল লাগিছে মোক ইয়াত আহি আপোনাৰ এই যিটো লণ্ডন ইপছুইচে ৱৰ্ল্ড ইজতেমা এটা। চ' আপোনালোকক সকলোকে বেষ্ট উইচেছ জনাইলো। আৰু সদায় এজন আনজনক এনেকৈ একতাৰ সৈতে থাকিব লাগে।